85 উইথ নেগোশিয়েবল একদিনৰ ডেলিভাৰী সেম ডে ডেলিভাৰী একদম গ্যাৰান্টি আৰু আছে ফুল ট্যাঙ্ক সারপ্রাইজ গিফট সব আছে আৰু আসলে আমি অল ওভার ইন্ডিয়া কৰাই দিব 45000 কিলোমিটাৰ জেনুইন চলিছে মাত্ৰ SX অপশনাল টপ মডেলটো হয় হাইৱে 25 প্লাস পাব ওকে নেক্সট ফাৰ্ষ্টনাৰ গাড়ী হয় 46000 কিলোমিটাৰ জেনুইন চলিছে VX টপ মডেল এখন 110 PS হয় আপোনাৰ 350 অনলি 2 লাখ 16 পেট্ৰল ইঞ্জিন হয় আৰু গোটেইকেইটা ব্ৰ্যান্ড নিউ কণ্ডিশ্যন লাগি আছে দেখাই দিছে যেহেতু 350 নেগোচিয়েশন হৈ যাব আপোনাৰ 320 নেগোচিয়েশন হৈ যাব 16 17 ৰ নিচিনা গাড়ীখন কণ্ডিশ্যন হৈ আছে না 195 নেগোচিয়েবল হৈ যাব 320 নেগোচিয়েবল হৈ যাব 320 এখনো আহিব নেগোচিয়েবল হৈ যাব নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ নগাঁও আৰু নগাঁৱৰ আহিছোঁ মুন মটৰ নতুন ব্ৰাঞ্চৰ নতুন ষ্টক আপডেট লৈ ইয়াৰ আগত যি ভিডিঅ' দিলোঁ আপোনালোকে সকলোৱে মৰম দিলে তাৰ কাৰণে ধন্যবাদ যাতে এনেকৈ আগে পিছৰ সদায় মৰম দি থাকে আৰু ইয়াৰ এড্ৰেছটো কৈ দিছোঁ যদি আপোনালোকে ঢিংগেটৰ অভাৰব্ৰিজটো ক্ৰছ কৰি আহে আপোনালোকে প্ৰথমে পাব কাটিমাৰী পেট্ৰল পাম্প আৰু তাৰ অপজিটতে পাব আপোনালোকে মুন মটৰ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আৰু মই সদায় কওঁ যে মুন মটৰত আহিলে আপোনালোকে দুটা বেনিফিট পাব প্ৰথম বেনিফিটটো আপোনাৰ যদি প্ৰফাইল ভাল থাকে আপোনালোকৰ অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্স হৈ যাব আৰু 2 নম্বৰ বেনিফিটটো হৈছে আপোনালোকে ইয়াত নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেলৰ সৈতে ৰাইটিং ৱাৰেণ্টি বা গেৰাণ্টি আপোনালোকে গাড়ী পাই যাব তা আমি সকলোখিনি জানিম আমাৰ লগত আছে চাহিলদাৰ লগত কথা পাতিম তাৰপিছত গাড়ী ডিটেইলছ জানিম নমস্কাৰ চাহিলদা নমস্কাৰ ভালে আছে আছো ভাল কোন প্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক আমাৰ এড্ৰেছ হৈছে নগাঁও হাবৰগাঁও ঢিংগেট বুলি কয় ফ্লাইঅভাৰটো ক্ৰছ কৰি যদি ফাৰ্ষ্ট পেট্ৰল পাম্প তাৰ অপজিটতে ওকে অপজিটে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় ইয়াৰ আগত সাৰপ্ৰাইজ গিফট কৈছিলে ফিউল ট্যাঙ্ক কৈছিলে আছে এবাৰ কি আছে ফিউল ট্যাঙ্ক সাৰপ্ৰাইজ গিফট সব আছে আৰু অল ওভাৰ ইণ্ডিয়া যে প্ৰফাইল কেনেকৈ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে অল ইণ্ডিয়া ৰিফাইনেন্স কৰে কিমান কাস্টমাৰ সিভিলৰ ওপৰত ডিপেন্ড কৰে 700 প্লাস হলে আমি অল ওভাৰ ইণ্ডিয়া কৰাই দিওঁ প্লাস নগাঁৱৰ যদি লোকেল কাস্টমাৰ হয় 750 প্লাস সিভিল স্কোৰ থাকে বাকি সব ঠিক থাকে ডকুমেন্টেশন তো আমি সেম ডে ডেলিভারি দিব কারণে প্রসেস আছে একদিনৰ ডেলিভারি সেম ডে ডেলিভারি একদম গ্যারান্টি আৰু নন মিটাৰ নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং মুন মটৰছত আগৰ পৰাও কৈছো গ্যাৰান্টি থাকিব আৰু যিমান দিনলৈকে মুন মটৰছ আহিব নন এক্সিডেন্টাল নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব হেতু সত্য কাস্টমাৰ যদি ৰাইটিঙত লিখি দিব আমি ৰাইটিঙত লিখি দিব কাৰণে সাজু আছো তে আমি বেছি দেৰি নকৰো আমি গাড়ী আৰম্ভ কৰো তাৰ আগতে যদি আপুনি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি লওক যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো 2019 হয় ইলাইট হয় আপোনাৰ 2019 i20 মেগনা অপশনাল হয় একদম টিপ টপ কণ্ডিশ্যন হৈছে 45000 কিলোমিটাৰ জেনুইন চলিছে মাত্ৰ আস্কিং ৰাখিছো 555 তাতো নেগোচিয়েশন হৈ যাব আৰু 2 লাখ টকা ডাউন পেমেন্ট দিলে গাড়ীখন ৰিফাইনেন্স হৈ যাব পাজেৰো স্পোর্টস 2016 ৰ সেকেন্ড অনাৰ গাড়ী হয় 4x4 একদম টিপ টপ কণ্ডিশ্যন হৈ আছে এখন আহিব আপোনাৰ 10.5 লাখ টকা 10,50,000 আস্কিং আছে নেগোচিয়েশন হৈ যাব ন আৰু নেক্সট কোৱেশ্চন ইঞ্জিনৰ কিক্স 2019 ৰ লাষ্টৰ হয় ডিজেল 1500 cc ডিজেল ইঞ্জিন হয় XV প্ৰিমিয়াম অপশনত হয় এখন আপোনাৰ 750 আস্কিং আছে নেগোচিয়েশন হৈ যাব ন হৈ যাব নেক্সট কোৱেশ্চন আমি XCV 5W W8 অপশনাল হয় 2013 ৰ লাষ্টৰ গাড়ী হয় এখনৰ আস্কিং আহিব আপোনাৰ 550 আস্কিং আহিব নেগোচিয়েশন হৈ যাব হয় এটা পুৰা কোনকনিয়া হৈ আছে গাড়ী ওকে কোনো ইস্যু নাই ন কোনো ইস্যু নাই ওকে নেক্সট কোৱেশ্চন আমি থাৰ মহিন্দ্ৰা থাৰ ওল্ড ভাৰ্সন হয় আপোনাৰ এটো জিপ থাৰ বুলি কয় এখন আহিব আপোনাৰ 750 2017 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 51000 কিলোমিটাৰ জেনুইন চলিছে ওকে নেক্সট পাইছো আমি XUV 5W হয় এখন আপোনাৰ W4 ডিজেল 2019 ৰ লাষ্টৰ গাড়ী হয় এপ্ৰক্স 67000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী 7,50,000 আস্কিং আছে নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি অৰা Hyundai অৰা 20 ৰ গাড়ী হয় SX অপশনাল টপ মডেলটো হয় আস্কিং ৰাখিছো এখন আপোনাৰ 550 নেগোচিয়েশন হৈ যাব 550 উইথ নেগোচিয়েবল ওকে বেলেনো 2017 ৰ গাড়ী হয় ডিজেল ভেৰিয়েন্ট এখন আহিব আপোনাৰ 530 নেগোচিয়েশন হৈ যাব ডিজেল কম্পোনেন্ট ৰেয়াৰ ন ৰেয়াৰ বহুত ৰেয়াৰ ইয়াৰ মাইলেজ খুব ভাল দিয়ে আপোনাৰ হাইৱে 20 প্লাসও পাব 20 প্লাস সিটি পাব হাইৱে 25 প্লাস পাব ওকে নেক্সট এখন ভাল গাড়ী পাইছো টাটা হেক্সা 2018 ৰ ফাৰ্ষ্ট অনাৰ হয় 67000 কিলোমিটাৰ এখনো জেনুইন চলিছে টপ মডেলৰ গাড়ী হয় আস্কিং ৰাখিছো আপোনাৰ 980 নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি টাটা এখন আপোনাৰ নেক্সন 2018 ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 46000 কিলোমিটাৰ জেনুইন চলিছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্টৰ গাড়ী আস্কিং ৰাখিছো এখন 695 নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি মাৰুতি সুজুকি সিয়াজ হয় আপোনাৰ 2017 ৰ ফাৰ্ষ্ট অনাৰ অটোমেটিক টপ মডেল গাড়ী হয় এসি হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন এলয় সব পাই যাব 5,50,000 আস্কিং আছে নেগোচিয়েশন হৈ যাব ওকে নেক্সট পাইছো আমি আৰ্টিকা 2017 ৰ আপোনাৰ VXI হয় 695 আস্কিং আছে নেগোচিয়েশন হৈ যাব 695 আস্কিং নেগোচিয়েবল হ'ব হয় ওকে নেক্সট এখন ক'ব
এখনো আৰ্টিকা ZXi হয় 2017 মডেলে হয় এপ্ৰক্স 80,000 মান গাড়ীখন চলিছে এখন আহিব আপোনাৰ 695 এখনো আহিব 695 আহি যাব হয় ওকে নেক্সট ক'ব ষ্ট্ৰম সাফাৰি ষ্ট্ৰম 2016 সেকেন্ড ওনাৰ গাড়ী হয় VX টপ মডেল এখন আহিব আপোনাৰ 695 নেগোচিয়েশন হৈ যাব ওকে নেক্সট ক'ব এখন কেৰানো নিসান টেৰেনো 2014-15 মডেল হ'ব এখন আহিব আপোনাৰ 450 উইথ নেগোচিয়েবল ইয়াৰ কি আছে ফিচাৰ্ছ AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰা আপোনাৰ এলয় সব পাই যাব এখন 110 PS হয় ওকে 110 PS 85 থাকে নৰমালি এখন আপোনাৰ অপচনৰ কাৰণে 110 PS ওকে নেক্সট আমি পাইছো ডিজায়াৰ 2012 ৰ মডেল হয় VDI এখন আহিব আপোনাৰ 350 অনলি 350 হয় ওকে নেক্সট ক'ব ইনোভা 2014 ৰ লাষ্টৰ হয় নৱেম্বৰ ডিচেম্বৰ গাড়ী হয় এপ্ৰক্স 1,18,000 কিলোমিটাৰ জেনুইন চলিছে এখন আস্কিং আহিব আপোনাৰ 680 নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি WRV 2017 ৰ মডেল হয় ওকে ডক্টৰ ইভান গাড়ী ফাৰ্ষ্ট ওনাৰ হয় 1500 cc ডিজেল ইঞ্জিন হয় এখন আহিব আপোনাৰ 520 নেগোচিয়েশন হৈ যাব কিমান টকাতে ঘৰ যাব 2 লাখত 2 লাখ মেক্সিমাম 2 লাখ টকাত আমাৰ সব গাড়ী ওলাই যাব ওকে নেক্সট পাইছো আমি ক্ৰেটা Hyundai Creta 2018 ৰ মডেল হয় ফাৰ্ষ্ট ওনাৰ 67,000 কিলোমিটাৰ জেনুইন চলিছে পেট্ৰল 1600 cc পেট্ৰল ইঞ্জিন হয় এখন আহিব আপোনাৰ 750 নেগোচিয়েশন হৈ যাব ওকে নেক্সট পাইছো আমি আকৌ হেক্সা 2018 ৰ হয় XM ভেৰিয়েন্ট এখন 1 লাখৰ আশে-পাশে চলিছে 880 আস্কিং আছে নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি ইয়ন সৰি নেনো 2015 ৰ গাড়ী হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব পাই যাব টায়াৰ গোটেই ব্ৰ্যান্ড নিউ কণ্ডিশ্যন লাগি আছে দেখাই দিছে যেহেতু এখন আহিব 1,10,000 নেগোচিয়েশন হৈ যাব 1,10,000 হয় ওকে নেক্সট ক'ব নেক্সট আহিব আপোনাৰ সুইফট 2013-14 ৰ মডেল হ'ব VDI ডিজেলত এখন আহিব আপোনাৰ 350 নেগোচিয়েশন হৈ যাব 350 নেগোচিয়েবল হৈ যাব হয় ওকে নেক্সট পাইছো আমি গো ডাটসন গো টি হয় 2018 ৰ ফাৰ্ষ্ট ওনাৰ হয় এপ্ৰক্স 45,000 ৰ ভিতৰতে গাড়ীখন চলিছে অৰিজিনাল পেইণ্টত আছে ইঞ্জিন সিল পাই যাব এখন আহিব আপোনাৰ 320 নেগোচিয়েশন হৈ যাব নেক্সট পাইছো আমি 500 2012 ৰ গাড়ী হয় কিন্তু গাড়ীখন আপোনাৰ একদম টিপ টপ কণ্ডিশ্যন হৈ আছে 16-17 ৰ নিচিনা গাড়ীখন কণ্ডিশ্যন হৈ আছে ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এপ্ৰক্স 70 তলতে গাড়ীখন চলিছে এখন আহিব 550 অনলি 550 ওকে নেক্সট ক'ব এখন টিগৰ 2017 ৰ গাড়ী হয় সেকেন্ড ওনাৰ XZ টপ মডেল গাড়ী হয় এখন আহিব আপোনাৰ 450 নেগোচিয়েশন হৈ যাব 450 নেগোচিয়েবল হয় নেক্সট পাইছো আমি ৰেক্সটন চেংয়ং ৰেক্সটন 2013 ৰ গাড়ী হয় ডিজেল অটোমেটিক সানৰুফ পাই যাব এখন আহিব আপোনাৰ 580 নেগোচিয়েশন হৈ যাব ওকে নেক্সট পাইছো আমি এখন ক'ব ইকোস্পোর্ট 2000 আপোনাৰ 17 ৰ লাষ্টৰ ফালৰ গাড়ী হয় ফৰ্ড ইকোস্পোর্ট একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্ট আছে গোটেইকেইটা টায়াৰ ব্ৰ্যান্ড নিউ কণ্ডিশ্যন লাগি আছে স্পেয়াৰ টায়াৰ আনটাচ পেট্ৰল ভাৰ্চন গাড়ী হয় 1500 cc এখন আহিব আপোনাৰ 520 নেগোচিয়েশন হৈ যাব 510 নেগোচিয়েবল হয় তাৰপিছত ক'ব ম্যাগনাইট 21 ৰ গাড়ী হয় 24,000 কিলোমিটাৰ চলিছে মাত্ৰ টপ মডেল গাড়ী হয় একদম টিপ টপ কণ্ডিশ্যন হৈ আছে এখন আহিব আপোনাৰ 650 হয় তাৰপিছত আমি পাইছো ইউৰো এখন মাৰুতি কাৰ লিজেণ্ডাৰী কাৰ হয় 2001-2 মডেলৰ গাড়ী হ'ব আপোনাৰ ইউৰো 1 হয় কাৰ্বোৰেটৰ এখন আহিব আপোনাৰ 85 উইথ নেগোচিয়েবল এলয় লাগি আছে দেখাই দিব পাৰে এলয় লাগি আছে ওকে নেক্সট পাইছো আমি ইয়ন 2012 ৰ গাড়ী হয় ডিলাইট প্লাছ এখন আহিব আপোনাৰ 195 নেগোচিয়েবল হৈ যাব ন হয় নেক্সট পাইছো আমি ৱেগনাৰ 2014 ৰ লাষ্টৰ LXi হয় টিপ টপ কণ্ডিশ্যন হৈ আছে গাড়ীখন এখন আহিব আপোনাৰ 320 নেগোচিয়েবল হৈ যাব নেক্সট পাইছো আমি গো প্লাছ 7 সিটাৰ গাড়ী হয় 2016 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন আহিব আপোনাৰ 320 এখনো আহিব নেগোচিয়েবল হৈ যাব এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্কেন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই আপোনাক কৰি ল'ব আৰু এটা কথা কওঁ ইয়াৰ পৰা গাড়ী ল'লে আপোনাকে নন মিটাৰ টেম্পাৰিং নন এক্সিডেণ্টেল এটা ৰাইটিং ৱাৰেণ্টি পাব আৰু যদি প্ৰফাইল ভাল থাকে আপোনাৰ অল অভাৰ ইণ্ডিয়া ৰিফাইনেন্সো হৈ যাব আৰু প্লাছ আপোনাৰ তেওঁলোকে কৈ দিছে যে যদি আপোনালোকে গাড়ী এখন লয় ফিউলটো চাই দিব আৰু প্লাছ এটা ছাৰপ্ৰাইজ গিফ্টটো আছে তো এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটোত নতুন আহিছে ছাবস্ক্ৰাইব কৰিলে যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম